সেইকাৰণে গোস্বামী তুলসীদাসে খুব ধুনীয়াকৈ গাইছে শ্রীরামচন্দ্র কৃপালু ভজ মন হরণ ভব ভয় দারুণম শ্রীরামচন্দ্র কৃপালু ভজ মন হরণ ভব ভয় দারুণম নবকঞ্জলোচন कंज मुखर कंज पद कंजारुणम श्रीरामचंद्र कृपालु भज मन हरण भव भय श्री रामचंद्र कृपालु भज मन हरण भव भय दारुण মানে যেটো সংসাৰৰ ভয় সেই ভয়টোক তেওঁ শেষ কৰিব পাৰে প্ৰভুসকল সংসাৰৰ ভয় আপোনাৰ নাইকিয়া হৈ যাব যিদিনাখন আপুনি আপোনাক চিনিব আমাৰ গোৱালপাৰাত আমিতো গোৱালপাৰা মানুহ আমাৰ প্ৰতিয়া বান্দে খুব ধুনীয়াকৈ গাইছে একবাৰ হৰি বলো মন ৰচনা মানৱ দেহের গৈরব কৈরনা রচনা মানে জিভা একবার হরি বলো মন রচনা মানব দেহের গৈরব কৈরনা মানব দেহা মাটির ভাণ্ড ভাঙিলে হবে খন্দর খন্দ মানব দেহা দেহা জোড়া মিলবে না ওই একবার হরি বলো মন বাড়ে বাড়ে বেলা ডুবিলে হবে অন্ধকার বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই মন সঙ্গের সাথে বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই মন সঙ্গের সঙ্গের সাথী কেউ তোর হবে না তুই একবার হরি বলো মন রসনা মানব দেহের গৈরব কইর না তুই একবার হরি বলো মন রসনা মানব দেহের গৈরব কইর না বেলা ডুবিলে হইবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী কেউ তোর হবে না মানে বেলা ডুবিলে মানে আয়ুসকাল যিমানে শেষ হ'ব তেতিয়া আপোনাৰ ক্ৰমাগতভাৱে আপোনাৰ সংগী নাইকিয়া হৈ আহিব প্ৰভুকলাসকল আজি আপুনি ডেকা হৈ আছে কাৰণে আপোনাৰ এগালমান লগ বন্ধু আজি আপোনাৰ পইচা আছে কাৰণে উপাৰ্জন আছে কাৰণে আপোনাৰ পত্নী আপোনাক যি ধৰণে সমাদৰ কৰিছে আপোনাক ল'ৰা ছোৱালীয়ে যি ধৰণে সমাদৰ কৰিছে কাইলৈ আপুনি যিদিনাখন নিষ্কৰ্মা হৈ যাব উপাৰ্জনহীন হৈ যাব তেতিয়া আপোনাৰ কাষত কিন্তু এইবিলাক থাকে নে নাথাকে সন্দেহ আপোনাৰ উপাৰ্জনেই নাই বাৰাণ্ডাত এনেকৈ বহি থাকিব লাগিব ভাগৱতত লিখিছে তৃতীয় স্কন্ধত বোলে তিনিমূৰীয়া হৈ বহি থাকিব আৰু বোৱাৰী পুত্ৰই খাবলৈ দিওঁতে ক'ব যে বুঢ়া খা আৰু সোনকালে মৰ ইয়াত জীয়াই থাকিনো কি হ'ব কিন্তু সেইটো বাপেকে কোলা তুলি পুত্ৰক ধুনীয়াকৈ এনেকৈ নাখালেও মানে কেনেকৈ কি খালে ভাল পাব কেনেকৈ খোৱালে ল'ৰাটোৱে খাব মাকে কেনেকৈ যতনাই ৰাখিব আৰু সেই পিতৃ মাতৃ যিদিনাখন বৃদ্ধ হ'ব তেতিয়াহ'লে পুত্ৰই তেওঁক যতনাই দিয়া দূৰৰ কথা খাই পেলাই ক'ব সোনকালে মৰিব লাগে আৰু তহঁত বুজা জগতৰ থাকিব নালাগে যাৰ ঘৰত পিতৃ মাতৃ থাকে তেওঁলোকে যিদিনাখন পিতৃ মাতৃ গুচি যায় তাৰ পিছত অনুভৱ কৰে কিবা এটা বিশেষ খালী হৈ যায় ঘৰখন একো নকৰিলেও বাৰাণ্ডাত যদি দেউতা বহি থাকে এনেকৈ চকীখনত ঘৰখন গভীৰ হৈ থাকিব চাবচোন মন কৰিব মোৰ দেউতাক হেৰুৱালোঁ 15 চনত
তাৰপিছত মই অনুভৱ কৰিছোঁ যে ঘৰখনলৈ গ'লে মোৰ খালী খালী পাওঁ এটা। কাৰণ দেউতা থাকোঁতে যিবোৰ কথাত মই এতিয়া গুৰুত্ব দিবলগীয়া আছে সেইবিলাক দেউতা থাকোঁতে দিবলগীয়া হোৱা নাছিল। আমাৰ চকুত মানুহ সোমাবৰ কাৰণে এবাৰ চিন্তা কৰিছিল যি মানুহ, কাৰণ দেউতা আছে তাত, অত্যন্ত নিকা স্বচ্ছ ভাৱনাৰ মানুহ, গলকৈ কণ্ঠ, নিজে এগৰাকী সৈনিক হিচাপে ৰিটায়াৰ্ড কৰিছিলে, আৰ্মি আছিলে মোৰ দেউতা। গতিকে অন্যায় অফিচাৰ ভাল নাপাইছিল, যাক যি ক'বলগীয়া আগতে কৈ দিছিলে। আমিও ভয় কৰিছিলোঁ, মাক আমি বহুত প্ৰেম কৰিছিলোঁ, দেউতাৰ প্ৰতি ভয় মনোবৃত্তি আছিল আমাৰ, আৰু সেই শাসনতে আমি ডাঙৰ হৈছোঁ। কিন্তু দেউতা যিদিনাখন গুচি গ'ল, সেইদিনাখনৰ পৰা ঘৰখন পাতল হৈ গ'ল। যিকোনো মানুহে আহি পেলাই লেকচাৰ দি থকা হ'ল, কথা পাতি থকা হ'ল। দেউতাৰ হাতত এনেকুৱা কি শক্তি আছিল যাৰ কাৰণে ঘৰখন মোৰ ব্যভিচাৰ হ'ব পৰা নাছিলে, পাতল হৈ যোৱা নাছিলে। মাও তেনেকুৱা এটা শক্তি। আজি মা ঘৰত আছে কাৰণে ৰাতিপুৱা সুন্দৰকৈ বন্তি গছি জ্বলাই নাম আখৰ লৈ কিনে তুলসী পত্ৰ পুষ্পৰ নিৰ্মালি অকণমান আনি হাতত তুলি দিয়ে, বাবা লচোন লওক, এইখিনি ঈশ্বৰটো ভালে ৰাখক ভগৱানে। গতিকে গুৰু, মই সেইকাৰণে ঘৰত গ'লে মইতো খুব ঘূৰি ফুৰোঁ, আপোনালোকে জানে, সমগ্ৰ অসম ঘূৰি ফুৰিব লাগে। মোৰ নিজৰ ল'ৰা ছোৱালীকো মই সময় কমকৈ দিব পাৰোঁ। মাক দেখোঁ মানে কেতিয়াবা, যি দুদিন এদিন গাঁৱৰ ঘৰত গৈ থাকোঁ, মই মায়ে গুৰু সেৱা কৰি উঠাৰ পিছতহে মই সোমাওঁ, গা ধুই মই ৰখি থাকোঁ। এটা হেৰিৰ কাৰণে, তাৰমানে মা সদায় মানে নামঘৰৰ পৰা ওলাই আহে আৰু এটা হেৰি পাত্ৰত পানী লৈ আহে, আৰু অকণমান এনেকৈ সেই তুলসী পত্ৰ ঈশ্বৰৰ চৰণামৃত এনেকৈ মোৰ মূৰত গুলাই দিয়ে দুবাৰ, ঈশ্বৰে তোক ভালে ৰাখক, ঈশ্বৰে তোক মংগল কৰক। মই তেতিয়া ভাবোঁ যে মোক ভগৱানে ভাগৱতী হিচাপে ভাগৱত কথা ক'বৰ কাৰণে গোটেই অসম ঘূৰাই লৈ ফুৰায়, সকলোৱে মোক আশীৰ্বাদ বিচাৰে আৰু মই আশীৰ্বাদ দিওঁ। মোক হৃদয়েৰে আশীৰ্বাদ দিয়া মানুহ এজনী জীয়াই আছে জগতত, সেয়া মোৰ মা। আৰু সঁচাকে সেই হাতৰ বুলনিটোত ইমান শক্তি আছে যিটো পৃথিৱীত ক'তো নাই। আপোনাৰ মাতৃয়ে যদি আপোনাৰ মূৰত হাত এবাৰ বুলাইছে, আপুনি এবাৰ অনুভৱ কৰিবচোন হৃদয়েৰে, নকৰিলে নাই বাৰু, কৰকচোন এবাৰ, আৰু সেই সুযোগটো আপুনি প্ৰদান কৰকচোন এবাৰ। মাতৃৰ হাতখনৰ সেই স্পৰ্শটোত পৃথিৱীৰ সমস্ত শক্তি সন্নিৱিষ্ট হৈ আছে। সেই শক্তি, সেই এনাৰ্জি পৃথিৱীত ক'তোৱেই নাই। মই কিন্তু এনেকুৱা পৰিৱেশ সৃষ্টি হৈ গ'ল যে আজি সেই পিতৃ মাতৃক আমাৰ ল'ৰা ছোৱালীবিলাকে অৱহেলা কৰিবলৈ লৈছে। মইতো ভাবোঁ সভ্য সমাজক লজ্জিত কৰা এটা ডাঙৰ উদাহৰণ সেইটো হ'ল বৃদ্ধাশ্ৰম। মইতো ভাবোঁ পৃথিৱীত বৃদ্ধাশ্ৰম ভাঙি পেলাব লাগে, বৃদ্ধাশ্ৰম থাকিবই নালাগে, বৃদ্ধাশ্ৰম কোনো প্ৰয়োজন। সভ্য সমাজক লজ্জানত কৰা এটা বিষয়, বৃদ্ধাশ্ৰমবিলাকে লজ্জা দিছে সকলো শিক্ষিত মানুহক, সকলোবিলাক সভ্য সমাজক বাৰে বাৰে লালকাৰ কৰিছে, উপহাস কৰিছে, আত্মহাস্য কৰিছে, নিন্দা কৰিছে যে তোমালোক কিয় জীয়াই আছা পৃথিৱীত। যি মাতৃৰ বুকুৰ ৰুমত মই ডাঙৰ হ'লোঁ, যি পিতৃৰ দুখন হাতেৰে উপাৰ্জন কৰি অনা অন্নমুঠি খাই মই মোৰ শৰীৰ গঠন কৰিলোঁ, বৃদ্ধাৱস্থাত তেওঁলোকক ইমান আলফুলে ৰাখিব লাগে, ইমান আলফুলে ৰাখিব লাগে যাতে তেওঁলোকে জীৱন ধৰাটো সাৰ্থক হৈ যায়। তেওঁলোকে বাহ, আমি জন্ম দিলোঁ ল'ৰা ছোৱালী। মোৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীক মই আচলতে তেওঁলোকৰ চৰণত প্ৰণিবাদ জনাওঁ। এই কথাটো মই আজি এগৰাকী ভাগৱতৰ আসনৰ পৰা ভাগৱতী হিচাপে কোৱা নাই, ময়ো এগৰাকী যুৱক হিচাপে, আজিৰ প্ৰজন্মৰ ল'ৰা হিচাপে আপোনালোক সকলোৰ প্ৰতি মোৰ এইটো নিবেদন যে কেতিয়াও পিতৃ মাতৃক কোনো কাৰণত অৱহেলা নকৰোঁ। আৰু আমাৰ ছোৱালীবিলাক, বিশেষকৈ আমাৰ যিবিলাক আমাৰ ছোৱালী আছে, সেই ছোৱালীবিলাকৰো এটি ডাঙৰ সংকল্প তেওঁলোকৰ হ'ব লাগে যে হে ভগৱান, মই যাৰ লগত বিবাহ পাশত আবদ্ধ হ'ম তেওঁৰ পিতৃ মাতৃক যাতে মই মোৰ নিজৰ পিতৃ মাতৃৰ নিচিনা মই শুশ্ৰূষা কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ, এই মনোবৃত্তিটো তেওঁলোকে ল'ব লাগে। আৰু পিতৃ মাতৃসকলেও এতিয়া আমাৰ পিতৃ মাতৃবিলাকেও এই কথাটোত সচেতন হ'ব লাগে যে আনৰ ঘৰৰ এজনী ছোৱালী
নিজৰ পুত্ৰৰ কাৰণে বিবাহ সূত্ৰে লৈ আহিছোঁ, নিজৰ ছোৱালীজনীতকৈও অধিক স্নেহ আৰু মৰমেৰে বোৱাৰীগৰাকীক পালন কৰিব লাগে তেওঁলোকে। সেইটো তেওঁলোকৰো দায়িত্ব আছে, নাই বুলি নকওঁ। তেতিয়াহে এখন ভাল সংসাৰ হ'ব। কাৰণ এটা কথা মনত ৰাখিব যে উত্তৰাৰ গৰ্ভত যেতিয়া জুই জ্বলিছিল, অশ্বত্থামাই যেতিয়া ব্ৰহ্মাস্ত্ৰ উত্তৰাৰ গৰ্ভত মানে মাৰিছিলে, উত্তৰাৰ গৰ্ভত পাণ্ডৱৰ শেষ নিচান, শেষ জ্যোতি, যিটো নহ'লে আৰু পাণ্ডৱৰ বংশই নাথাকিব। কোন আছে? পৰীক্ষিত আছে উত্তৰাৰ গৰ্ভত। ইপিনে গৰ্ভ জ্বলিবলৈ আৰম্ভ কৰিছে, সন্তান ভিতৰতেতো মৃত্যু হোৱাটো নিশ্চিত। উত্তৰাই ভগৱান শ্ৰীকৃষ্ণৰ দুখানি অভয়চৰণত শীৰ্ণত কৰিলে যে হে প্ৰভু, মোক তুমি, মোৰ সন্তানটোক তুমি ৰক্ষা কৰা। আৰু আচৰিত কথা, কুন্তি প্ৰমুখে পঞ্চপাণ্ডৱ সকলোৱে ভগৱান কৃষ্ণক স্তুতি কৰিছিল যে হে প্ৰভু, আমাৰ বংশৰ এই প্ৰদীপ গছিক তুমি উজ্বলাই ৰাখা, নুমাবলৈ নিদিবা। তাৰমানে কি? এগৰাকী বোৱাৰী কুলবধূ বুলি কয় আমাৰ শাস্ত্ৰীয় ভাষাত, কুলবধূ। কুলৰ প্ৰদীপ গছি তেওঁ ৰক্ষা কৰে। মনত ৰাখিব, মই বিবাহ কৰি অনা ছোৱালীজনীয়ে যাক মই পত্নী হিচাপে স্বীকৃতি দিছোঁ, আমাৰ পত্নী শব্দটো আচলতে পত্নীতকৈও এটা উচ্চ পৰ্যায়ৰ শব্দ আছে, সেইটো কয় অৰ্ধাংগিনী। অৰ্ধাংগিনী তাৰমানে আজিৰ পৰা তেওঁ মোৰ আধা হ'ল। সেইকাৰণে আমাৰ বিবাহ বিধিত যিবিলাক সংকল্প লোৱা হয়, সেই সংকল্পত কোৱা হয় যে আজিৰ পৰা মই ধন উপাৰ্জন কৰোঁতে বা যি ধন আদি উপাৰ্জন কৰি মই লৈ আহিম, তাৰ সম্পূৰ্ণ আধা ভাগ তোমাৰ অধিকাৰত থাকিব। মই আজিৰ পৰা যি সমাজ সেৱা কৰিম, ভকতৰ সেৱা কৰিম, গুৰু সেৱা কৰিম, এই ঐশ্বৰিক কৰ্মত তুমি মোৰ আজিৰ পৰা অৰ্ধাংগিনী হিচাপে পূৰ্ণ সহযোগী হ'বা। তাৰমানে তেওঁৰ জীৱনত কৰা সকলো কল্যাণকামী কামত তেওঁৰ অৰ্ধাংগিনী পত্নীগৰাকী তেওঁৰ সহযোগী হ'ব। তাৰমানে কি? এগৰাকী বোৱাৰীৰ গৰ্ভত স্থিতি হোৱা সন্তানটো সেই বংশটোৰ প্ৰদীপ। কিন্তু মনত ৰাখিব, যদি গৰ্ভৱতী মাতৃগৰাকীক তেওঁৰ গৰ্ভত স্থিতি হোৱা সন্তানটোক উচিত ধৰণে জগতলৈ আহিবলৈ আমি নিদিওঁ, তেতিয়াহ'লে পিছত কিন্তু আকৌ আমি পস্তাব লাগিব যে এনেকুৱা এটা ল'ৰা জন্ম হ'ল, যিটো ল'ৰা আমাৰ গোটেই বংশৰে মান সন্মান ধূলিত চাট কৰিব। তাৰ কাৰণে দোষী কিন্তু আপোনালোকে। কাৰণ এগৰাকী বোৱাৰীয়ে যেতিয়া গৰ্ভত সন্তান স্থিতি কৰিব, স্থিতি হোৱাৰ পিছত সেই বোৱাৰীগৰাকীক সন্তানটো সুস্থভাৱে জগতলৈ আনিবৰ কাৰণে আপুনি কিন্তু আপোনালোক সকলো সহযোগী হ'ব লাগিব। তেওঁক এনেকুৱা এটা বাতাবৰণত ৰাখিব লাগে যাতে তেওঁ কেতিয়াও মানসিকভাৱে কোনো কষ্ট অনুভৱ নকৰে। মই এই কথাখিনি এনেই কোৱা নাই, এইটোতো শাস্ত্ৰত আছে এইবোৰ কথা। হৰিদ্বাৰত শান্তি কুঞ্জ বুলি এখন আশ্ৰম আছে। সেই শান্তি কুঞ্জত ডক্টৰ গায়ত্ৰী দেৱী বুলি এগৰাকী, তেওঁ উত্তৰ ভাৰতৰ সঞ্চালক আছিলে, ৰিটায়াৰ্ড স্বাস্থ্য বিভাগৰ। ডক্টৰ গায়ত্ৰী দেৱীয়ে আমাক এটা প্ৰবচন কৰিছিলে। আমি তেতিয়া কিবা এটা বিশেষ সৰ্বভাৰতীয় ট্ৰেইনিঙত মই 10 দিন হৰিদ্বাৰত আছিলোঁ। ডক্টৰ গায়ত্ৰী দেৱীয়ে তেওঁৰ ভাষণত এটা কথা কৈছিলে। তেওঁ গাইনকলজিষ্ট, তেওঁ এগৰাকী প্ৰসূতি বিভাগৰ ডক্টৰ আছিলে। তেওঁ কৈছে যে এগৰাকী গৰ্ভৱতী মাতৃয়ে যেতিয়া তেওঁৰ গৰ্ভত সন্তানটো থাকে, তেওঁ কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ'গ্ৰাফী, মানে ছ'নোগ্ৰাফী ৰিপৰ্ট তেওঁ তাতে আমাক সেই সম্পদত দেখুৱাই কৈছিলে যে গৰ্ভৱতী মাতৃগৰাকীৰ সন্তানটোৱে যেতিয়া তেওঁক কোনোবাই মৰমেৰে মাতে, ভাল আচৰণ কৰে, তেতিয়া ভিতৰৰ সন্তানটো একদম ধুনীয়াকৈ খেলি থাকে। আৰু গৰ্ভৱতী মাতৃগৰাকীক কোনোবাই যদি ধমকি দিয়ে, বেয়া কথা কৈছে বা তেনেকুৱা ধৰণৰ মানুহ যে এইজন মানুহে মোক বেয়াকৈ ক'ব পাৰে, এই বুলি যদি তেওঁ ভিতৰত আগতেই ভয়াৰ্ত হৈ গৈছে, তেতিয়াহ'লে ভিতৰৰ সন্তানটো এনেকুৱা তাৰমানে গুমচুম একদম হেৰি হৈ গৈ থাকে। সেইকাৰণে গৰ্ভৱতী মাতৃৰ অধিক সময় স্বামীয়ে তেওঁক দিব লাগে। কাৰণ স্বামীয়ে তেওঁক ভাল পায়, তেওঁক মৰম কৰে। স্বামী তেওঁৰ কাষত অহাৰ লগে লগে সন্তানটো একদম উঠলি থাকে ভিতৰত। আৰু এই ধৰণে যদি গৰ্ভত সন্তানটো গ্ৰোথ হয়, তেতিয়াহ'লে সেই সন্তানটো তাৰ মানসিকতা, তাৰ যিটো হেৰি, সেইটো বহুত উন্নত হৈ জগতলৈ আহে। গতিকে শাস্ত্ৰই যিটো কথা কৈছে যে আমি এগৰাকী গৰ্ভৱতী মাতৃক
পঞ্চামৃত পান কৰাব লাগে, পৰিৱেশ দিব লাগে, হৰিনাম শুনাব লাগে, ঈশ্বৰৰ কথা ক'ব লাগে। এইবিলাক আচলতে এটা খুব বিজ্ঞান ভিত্তিক ব্যৱস্থা। আমিবিলাকে বিবাহ কৰিব লাগে, এগৰাকী লৈ আহিছোঁ, ল'ৰা ছোৱালী জন্ম দিব লাগে, দিছোঁ, বাছ ইমানখিনিয়ে, এয়া নহয়। গতিকে স্থিতিটো সলনি কৰিব হ'ল, মানসিকতাটো সলনি কৰিব হ'ল। জগতে এইবোৰ কথা কৈছে। বাৰু যি নহওক, ইয়াত কৈছে যে একবাৰ হৰি বল মন ৰচনা, মানৱ দেহেৰ গৌৰৱ কইৰনা। মানৱ দেহাটোক লৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ মানৱ দেহাটো মাটিৰ ভাণ্ড, মাটিৰে বনোৱা এটা পাত্ৰৰ নিচিনা। ই এবাৰ যদি ভাঙি যায়, ই পুনঃ কেতিয়াও জোৰা নাখায়। হীৰা মৰা আর ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ, পুছিলাহা যিটো কথা সংসাৰ দেখা। হীৰা মুখৰ সাধন ইটো জগতৰে হিত, লোভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। লোভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, যিজনে মুক্তি লাভ কৰিলে তেওঁৰ কাৰণে বাঞ্ছিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানে? ভক্তসকলে মুক্তি নিবিচাৰে, ভক্তসকলে মুক্তি নিবিচাৰে। যে মুক্তা বপি নিস্পৃহা, যিজন মুক্তিৰ প্ৰতি স্পৃহাহীন। নামঘৰত মাধৱপুৰুষে লিখিছে, মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নমো ৰসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। শব্দটো কেনেকুৱা ব্যৱহাৰ কৰিছে? নিজ ভকতৰ বৈশ্য। যিজন নিজৰ ভকতৰ দাস হৈ থাকে, বৈশ্য হৈ থাকে, সেইজন ভগৱানক তেওঁ প্ৰণাম জনাইছে। সেইজন ভক্তৰ পৰা ভক্তিযুক্ত, মানে ৰসযুক্ত ভক্তি বিচাৰিছে, যাৰ মুক্তিৰ প্ৰতি স্পৃহা। বেলেগটো বাদেই। মুক্তি কি আচলতে? তেতিয়াহ'লে যেতিয়া ভগৱানে নিজৰ সোঁকাষৰ পৰা ভক্তি মাতৃক সৃষ্টি কৰিছিল, তেতিয়া ভগৱানে ভক্তি মাতৃক কৈছিলে, মানে ভক্তি মাতৃয়ে ভগৱানক সুধিছিলে যে হে প্ৰভু, মোৰ কি কাম হ'ব? ভগৱানে তেতিয়া ভক্তি মাতৃক কৈছিলে যে তুমি ভকতৰ হৃদয়ত থাকি তেওঁলোকক ভক্তিৰে পোষণ কৰিব লাগে, বাছ ইমান কাম। ভক্তি মাতৃ একদম আপ্লুত হৈ গৈছে। হ'ব প্ৰভু, তোমাৰ আজ্ঞা শিৰোধাৰ্য। আৰু এই কথাত আপ্লুত হৈ ভগৱানে তেওঁ পঞ্চপ্ৰকাৰৰ মুকুতিক তেওঁৰ দাস কৰি দিছিলে। আজিৰ পৰা এই মুক্তি তোমাৰ দাস হৈ থাকে। আৰু জ্ঞান আৰু বৈৰাগ্যক তেওঁ পুত্ৰ হিচাপে দিছিলে। কিন্তু আহি 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 যেতিয়া কলিকাল পৰিবলৈ ওলাইছে, তেতিয়া এই মুক্তিয়ে ভক্তিক এৰি থৈ গুচি গৈছে যে হে আই, আমি আৰু এতিয়া তোমাৰ লগত নাথাকো। কাৰণ কিয়? যে এতিয়া কলিকৃত দুখৰ দ্বাৰা কলিৰ যুগত যিবিলাক মানুহ থাকিব, এওঁলোকে মিছায়ো ভক্তি কৰিব আৰু আমি তেওঁলোকক মুক্তি দিবলৈ বাধ্য হৈ যাম। গতিকে আমি কলিৰ প্ৰভাৱত আমিও বিসংগতি হৈ যাম। গতিকে আমি কলিৰ প্ৰভাৱত নাথাকো, এই বুলি তেওঁলোক গুচি গ'ল বৈকুণ্ঠলৈ পুনৰ। আৰু তাৰ পৰা নিৰীক্ষণ কৰিলে, যিজন ব্যক্তিয়ে ভক্তি কৰিব তেওঁক মুক্তিয়ে নিজে নিজে আহি ধৰা দিব। তেওঁ আৰু মুক্তি বিচাৰি ফুৰিবলগীয়া তেওঁৰ নাই। যিটো জনে যায় নামক সেবি, পাছে পাছে ভ্ৰমন্ত হৰি, মূৰ্তি মন্ত হুয়া পঞ্চ প্ৰকাৰ মুকুতি, মুক লয় বাপ বুলি কৰ কাকুতি। মূৰ্তিমান হৈ পঞ্চপ্ৰকাৰৰ মুক্তিয়ে তেওঁলোকক পিছে পিছে ঘূৰি ফুৰিব। ভক্তসকলৰ ক্ষেত্ৰত মুক্তিৰ কি প্ৰয়োজন আছে? তেওঁলোকৰ যিবিলাকে মুক্তি বিচাৰি পেলাই যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে, তেওঁলোকৰ ক্ষেত্ৰতো খুব ধুনীয়াকে কৈছে, যাহে চৰণৰে ভকতি কবলে তাকো বন্ধ আরে কম্পি
যাৰ চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে, কিন্তু ভক্তিৰ বলেৰে যশোদাই তেওঁক কিন্তু বান্ধিবও পাৰিছে। পিছে পিছে খেদি ফুৰিছে হাতত এছাৰি লৈ। পৃথিৱীত কোনো ভক্তসকলৰ নজিৰ নাই এনেকুৱা। তেওঁলোকক মুক্তি কিয় লাগে? ভগৱান নিজে আহি যাৰ ঘৰত বসতি কৰিছে, যাৰ কোলাত খেলিছে, যাৰ হাতেৰে খাইছে, এনেকুৱা কিছুমান লীলা ভগৱানে সম্পাদন কৰিছে গোকুলত, যিবিলাক লীলা প্ৰত্যক্ষ কৰিবৰ কাৰণে কেইবা জন্ম সংস্কাৰ সাধন কৰিব লাগিব, তাৰপিছতে প্ৰাপ্তি হৈছে। আপোনালোকে ভাবে যে গোপীবিলাকে আহি গোচৰ দিয়ে বাৰে বাৰে যে কৃষ্ণই আমাৰ ভাণ্ড ভাঙিলে, দধি খালে। আচলতে গোপীবিলাকে বেয়া নাপায়, ভালেই পায়। কৃষ্ণ আহক বুলি পেলাই দুৱাৰখন খুলি ভাণ্ডৰ হেৰিটো মানে যিটো দধি ভাণ্ডটো শিকিয়াৰে কৃষ্ণ দেখা পোৱাকে ওলমাই ৰাখে, যাতে দুৱাৰৰ ফাকেৰে কৃষ্ণই দধি ভাণ্ডটো দেখা পায়। তেতিয়াহে আমাৰ ঘৰলৈ কৃষ্ণ আহিব। আৰু কৃষ্ণক আহিলে তেওঁলোকে চুপি থাকে যে ভাণ্ডত হাত দিয়ক, আমি এই চোৰক ধৰিম। চোৰ ধৰিলো, চোৰ ধৰিলো, ধৰি পেলাই ধৰাৰ উদ্দেশ্য কি জানে? এবাৰ চুই চাব খোজে ভগৱান কৃষ্ণ, কাৰণ তেওঁ নন্দৰ পুতেকটো, ৰজাৰ পুতেক। সকলোৱে যেতিয়া তেতিয়া চুব নোৱাৰে তেওঁ। সেই সুযোগতে গোপীবিলাকে গালত চুৱে, শৰীৰত স্পৰ্শ কৰে। ভগৱান কৃষ্ণৰ মানে বাল্য স্বৰূপ তেওঁলোকে এবাৰ হৃদয়েৰে স্পৰ্শ কৰিব। সেইকাৰণে এগৰাকী গোপীয়ে এনেকে দধি ভাণ্ডটো ওলমাই ৰাখিলে আৰু তলত এটা ঘাণ্টি লগাই থৈ দিলে, টিলিঙা, যাতে দধি ভাণ্ডত হাত দিয়াৰ লগে লগে ঘাণ্টিটো বাজি যাব আৰু তেওঁলোকে চফা আহি পেলাই ভগৱান কৃষ্ণ ধৰিব। ভগৱান কৃষ্ণ বোলে আজি এইটো কাম হৈছে, ঠিক আছে, মই আৰু এটা নতুন লীলা কৰিব লাগিল তেতিয়াহ'লে। সেইকাৰণে তেওঁ উৰলত উঠি ঘাণ্টিটোক কৈছে, ঐ ঘাণ্টি, তই আজি একদম বাজিব নোৱাৰিবি দেই, মনে মনে থাক। ভগৱানৰ ইমান প্ৰভাৱ, ইমান মানে প্ৰভাৱী পুৰুষ। ঘাণ্টি চুপচাপ হৈ থাকিল, নাবাজিলে। ভাণ্ডৰ পৰা নিজে দধি ওলালে, মানে বান্দৰক খোৱালে, ল'ৰাবিলাকক দিলে, গোপবিলাকক দিলে, চবকে দিছে। চবে খালা বোলে, খালো, এইবাৰ মই খাম। এই বুলি ভাণ্ডৰ পৰা যেতিয়া নিজে মুখত দিছে, তেতিয়া ঘাণ্টিটো নিজে নিজে বাজিছে। আৰে এইটো বাজিলে, ঘাণ্টি চোৰ আহিলে, গোটেইবিলাক আহি ধৰিলে। ঘাণ্টিটো সুধিলে, আৰু তোকতো মনে মনে থাকিবলৈ কৈছিলো। কৈছে, প্ৰভু মোৰতো কামেই সেইটো। ভগৱানৰ যেতিয়া ভোগ লগাই তেতিয়া শংখ ঘণ্টা আদি বজাই দিয়ে নহয় সদায়। আমাৰ যিবিলাক আমাৰ ইয়াতেহে এইটো কাম নকৰে, বাকী চবতে কৰে। ভগৱানক যেতিয়া ভোগ লগাব, ভোগ লগাৰ সময়ত দবা, শংখ, ঘণ্টা, উৰুলি চব দি থাকে। মোৰতো কামেই এইটো। ভোগ তোমাৰ তাতে ভোগ লাগিলে যেতিয়া মই বাজি দিলো। ধৰিলে, কৃষ্ণ পুৰুষক লৈ আহিলে গোপীসকলৰ যশোদাৰ ওচৰলৈকে, আৰু খঙতে যশোদাই তেওঁক বান্ধিলে, এছাৰি লৈ খেদিলে। কাৰ এনেকুৱা সৌভাগ্য হ'ব পাৰে? ভক্তসকলৰ হৃদয়ত এই সুযোগ সুবিধা ভগৱানে প্ৰদান কৰে প্ৰভুসকল, আইসকল। গতিকে আমি কিবা বিৰাট সাধনাৰ মাধ্যমেৰে ক'ৰবাত যাম এনে নহয়। আপোনাক ভগৱানে এনেকুৱা ভক্তি প্ৰদান কৰিলে, যিটো ভক্তিৰ দ্বাৰা ভগৱানক প্ৰত্যক্ষভাৱে প্ৰাপ্তিৰ কাৰণে আপোনাক সুযোগ দিলে। আৰু সেইকাৰণে ভক্তসকলৰ কাৰণে ই কেতিয়াও দুৰ্লভ নহয়। সৎসংগ পোৱাটো দুৰ্লভ, ভক্তৰ সংগ পোৱাটো কিন্তু দুৰ্লভ। আমিবিলাকে কিন্তু মায়াত মজি থাকি এইবিলাক পাওঁ। আমি প্ৰায় সামৰণি দিশে আহিছো। মায়াতে মজিয়া মন্ত বিকালি জীৱ, কৃষ্ণ বোল মন্ত হৰি বোল কৃষ্ণ বোল মন্ত হৰি মায়াতে মজিয়া মন্ত বিকালে জীৱ, কৃষ্ণ মন্ত
কৃষ্ণ বোল মন্তই হৰি বোল কৃষ্ণ বোল মন্তই হৰি মহাপুৰুষ গুৰুজনাই জীৱনত প্ৰথম বৰগীত যিভাগ লিখিছিলে তাত কি বুলি কৈ লিখিছে মন মেৰিৰা দেখো না অন্তকু আগু মন মেৰিৰা হে মন ৰামৰ চৰণতে লাগ কিমান অনুভৱ হে প্ৰভুসকল আইসকল আপোনালোকৰ সকলোৰে মন ৰামৰ চৰণতে লাগক কৃষ্ণৰ চৰণতে লাগক আজি এই অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোক সকলোৰে চৰণ দৰ্শন হ'ল আৰু এই গয়াবাসী ৰাইজৰ একান্ত প্ৰয়াস আৰু প্ৰচেষ্টাত আপোনালোকে ইমান সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিলে আমাৰ নিচিনা ব্যক্তিক আমন্ত্ৰণ কৰিলে আমি ধন্য হ'লোঁ আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'লোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোক সকলোকে ভগৱন্ত পুৰুষে কুশলে মংগলে ৰাখক আৰু বিশেষকৈ ইয়াৰে গাঁৱৰ যিবিলাক নতুন প্ৰজন্ম নতুন যুৱক যুৱতী যাৰ হৃদয়ত এই ভক্তি ভাৱনাৰ জন্ম হৈ এনেকুৱা এটা সাত্বিক অনুষ্ঠানৰ তেওঁলোকে আয়োজন কৰাৰ সাহস কৰিলে ভগৱানে তেওঁলোকক সৰ্বতো প্ৰকাৰৰ শক্তি ভক্তি প্ৰদান কৰক অনাগত কাললৈকে তেওঁলোকে যেন এনেকুৱা সাত্বিক আৰু আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰি জগতৰ কাৰণে কল্যাণ সাধিব পাৰে তাৰ কাৰণে সকলোৰে প্ৰতি শলাগ ল'লোঁ কৃতজ্ঞতা জনালোঁ আৰু আমাৰ অনুষ্ঠানক ইমানতে বিৰাম দিলোঁ সকলোৰে প্ৰতি কৃতজ্ঞতা জনালোঁ ঔ হৰি ঔ ৰাম